নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীবন ধূলিয়ৰি জীবন ধূলিয়ৰি মামা তুমি ক'ত গৈছিলানো আমি তোমাক মিছ কৰিছিলো হয় নেকি মামা তুমি ইয়াতে থাকিব লাগিব দে সদায় ইমান লেতেৰা হৈ আছে শ্বাৰ্টটো দে ক'তনো লেতেৰা হৈছে আৰু দুদিনমান আৰামছে পিন্ধিব পাৰিম চাচোন চা তই কলৰটো চা নীল এনেকুৱা এটা দিনো যে মই দেখিব লাগিব সেয়া মই কল্পনাও কৰা নাছিলোঁ যি উকা কপাল তোৰ নামৰ সেন্দুৰেৰে বোলাম বুলি ভাবিছিলোঁ সেই কপালত আজি আনে সেন্দুৰৰ ৰেখা আঁকিব জীৱনত মানুহ চিন্তাত মই ইমান ভুল কৰিব পাৰোঁনে মোক বেয়াকৈ বিষাইছে নীল বৰ বেয়াকৈ সাৰ পালে কেতিয়াবা উঠিলা নেকি গা পা ধুলো মামালে চাহো বনালো কিবা ক'ব নাই আপুনি উঠি ফ্ৰেছ হওক মই চাহ কৰোঁ শুনা কওকচোন আপুনি হেৰি শুনক এইবোৰ নহয় অভিমন্যু তুমি বুলি ক'বা নহ'লে কিবা বুঢ়া বুঢ়া লাগে
শিলবোৰেও গম নাপায় নৈৰ বুকুত বাগৰি বাগৰি কেনেকৈ বালি হৈ যায়। যিদৰে জীৱনে বুজি নাপায় সময়ৰ সোঁতত কিদৰে জীৱন ধূলি উৰি হৈ যায়। চহৰৰ মানুহবোৰৰ ঘৰবোৰহে ডাঙৰ, মনবোৰ ঠেক। তহঁত ভালকে থাকিবি। অভিমন্যু মহাভাৰতৰ অভিমন্যুৰ মোমায়েকৰ নাম কি আছিলে? কৃষ্ণ। তাকেই কৃষ্ণ। জীবন ধূলি উৰি জীবন ধূলি উৰি মা ক মই মানে আহি তোৰ কিবা অলপ কামত। হেৰ থ ফোন এটা কৰিব নোৱাৰাকে তহঁত ইমান ব্যস্ত নে? ঘৰখন কিমান খালী খালী লাগে মইহে বুজিছো। আজি আহিছোহে, দুদিনমান তোকো লগত লৈ আহিম। হ'ব, মোক নিব নালাগে, তহঁতে ভালকে থাক। মাজে মাজে খালি খবৰ এটা ল'বি। হ'ব বাৰু দে। আচ্ছা শুনচোন, ভালকে খোৱা বোৱাবোৰ কৰিবি দেই। চহৰৰ মানুহবোৰৰ ঘৰবোৰহে ডাঙৰ, মনবোৰ ঠেক। তহঁত ভালকে থাকিবি। হ'ব দে। সঁচাকৈ চহৰৰ কিছুমান মানুহৰ ঘৰবোৰহে ডাঙৰ, মনবোৰ কিন্তু ঠেক। তহঁতৰ লগত গাঁওখনত যদি থাকিবলৈ নাপালোহেঁতেন ময়ো এইবোৰ কথা উপলব্ধি কৰিব নোৱাৰিলোহেঁতেন। পিকু তই আকৌ ন হা? তোৰ কথা মই মামাক লগাই আছো ৰহ। উৎপাত বেছি হৈছে হা? বেছি হৈছে। বাইদেউ আজিৰ পৰা কেতিয়াও নাখাওঁ। যা একদম ভিতৰলৈ যা, যা বুলি কৈছো নহয়। মৰম কৰি চল পাই গৈছে সিহঁতি, উৎপাত বাঢ়ি গৈছে। এইখন বাৰান্দা ন? নহয়, বাথৰুম। পানী এগিলাচ হ'ব নেকি? আজি প্ৰথম বুলিহে আনি দিম, ইয়াৰ পিছত নিজৰ কাম নিজে কৰিব। মাথা গৰম কৰিব আহে। এই বোৱাৰীক তোৰ ছাইডটোৰ লগতে অফিচটো দেখুৱাই আনিবি। যাব ৰ'বা, আহিছেহে। ছোৱালীজনী বৰ ভালো, অৱশ্যে ঘৰখনেই ভাল যে। অভিমন্যুৰ ইতিহাস আছে মামা। ইতিহাস থকা মানুহে নিজৰ কৰা মানুহবোৰ ভাল হয় আৰু হ'বই লাগিব।
কথাটো ঠিকেই কৈছ বোৱাৰী ৰ'বাচোন তোমাক কথা এটা সুধো এই অভিমন্যু মহাভাৰতৰ অভিমন্যুৰ মোমায়েকৰ নাম কি আছিলে কৃষ্ণ তাকেই কৃষ্ণ আপুনি চাহ খালে নেকি আকৌ আপুনি মানে তুমিয়ে কিয় তুমি বনাবা নেকি বনাম বুলি আহিছিলোৱে কিন্তু মানে তুমি খালাই বনোৱা চাহে আকৌ খাম ঠিক আছে ক'ৰবাত শুনিছিলোঁ বুইছা চাহ খাবলৈ ক'লে বোলে কেতিয়াও না ক'ব নালাগে তাতে মই হ'লো চাহৰ পাগল তাতে তুমি বনাবা দিয়া তুমি বনোৱা মই আহি আছোঁ মামালৈ একাপ বনাবা তেওঁ চাহ খুৱাই নাই বৰ্তা কেতিয়া আহিব দেউতা আহোঁতে দেৰি হ'ব মোক কিয় মাতি পঠিয়ালি সেইটো দেউতা আহিলে সুধি ল'বি এতিয়া কচোন চাহকাপ কেনেকুৱা হৈছে চাহকাপ চাহৰ নিচিনা হৈছে কি আৰু বেলেগ হ'বলৈ আছে সদায় যেনেকুৱা হয় তেনেকুৱা হৈছে নহয় মই বনাইছো ন সেইকাৰণে সুধিছো সেইকাৰণে অলপ চেনিটো কম হৈছে বাকী ঠিকে আছে মোৰ ঠাইত মই কেতিয়াও নিজকে ভুল কৰিছোঁ বুলি নাভাবোৱেই আনৰ চকুত সদায় জানো এজন বিশ্বাসঘাতক হিচাপে জীয়াই থকাটো সহজ হ'ব কি চাইছা ৰাগিনী নাই একো নাই এনেই এতিয়া আৰু পিছলৈ ঘূৰি চোৱাৰ সময় নাই কেৱল আগলৈ চাই গৈ থাকিম একেলগে আগুৱাম সময়ৰ ইংগিতত মনৰ সকলো কথা কম ভাবি থাকোঁতে সময়বোৰ কোনফালে গুচি গ'ল গমেই নাপালোঁ মোৰ ঠাইত মই কেতিয়াও নিজকে ভুল কৰিছোঁ বুলি নাভাবোৱেই আনৰ চকুত সদায় জানো এজন বিশ্বাসঘাতক হিচাপে জীয়াই থকাটো সহজ হ'ব কিন্তু মানিও ল'ব লাগিব কাৰণ বিচৰা ধৰণে ভাগ্যত সকলোবোৰ কেতিয়াও লিখা নাথাকে কিন্তু মইতো বিচৰা নাছিলোঁ সময় সকলো দি আকৌ নিজেই লৈ গৈছে সময়ক জানো ভুল বুলি ক'ব পাৰিম
কি চাই চাই ৰাগিনী? নাই একো নাই, এনেই। যোনটো ভাল পোৱা পাওঁ। তুমি? এতিয়া জোনতকৈ বেছি প্ৰিয় তুমি। তোমাৰ হাঁহিটো ধুনীয়া। গুড নাইট। আমি আকৌ প্ৰথমবাৰ কৰিম, ঠিক আছে? মোৰ লগত কাউণ্ট কৰি যাবা। 1 1 2 2 3 4 আকৌ 1 2 3 4 1 2 3 4 গুড মৰ্ণিং গুড Good morning, মৰ্ণিং Mama. মামা। ৰাধিকা, অঁ শুনচোন, অলপ কথা আছে। তোমালোকে কৰি থাকাচোন দেই, ভালকে কৰি থাকা। 1 2 3 4 হয়, কওক। নাই নাই, একো প্ৰব্লেম নাই, পঠিয়াই দিয়ক। মই আপোনাক ক'ম। দাদা কওকচোন। ইমান চিন্তা কৰিবলগীয়া একো নাই হোৱা। আপুনি যেনেকে মাতিলে মই ভয়ে খাই গৈছিলোঁ, আকৌ ফুৰিবলৈ যায় বুলি। এইবাৰ টাউনৰ মাজতে থাকিম। মই যিকেইদিন ইয়াত থাকিব নোৱাৰোঁ, ইয়াক কৈছোঁ, মুকুন্দক থাকিবলৈ কৈছোঁ। তই চিন্তা নকৰিবি, সি চব কৰিব। তই খালি কেৱল অলপ শিকাই বুজাই ল'বি। এনেই ল'ৰাটো ভাল, অলপ বুৰ্বক। কিবা থাকিলে তাক কবি, সি কৰি দিব। হ'ব, বাকী এইখিনি মই পাৰোঁৱে। সি বজাৰখিনি কৰি দিলেই হ'ব, আৰু ঘৰৰ অলপ চলপ কাম কৰিলেই হ'ল আৰু। এটা কাম কৰিবি, অঁ আবেলি ইহঁতক অলপ ছবি আঁকিবলৈ দিবি। আমাৰ মুকুন্দই বৰ ধুনীয়া ছবি আঁকে। আবেলি আকৌ আমাৰ ইহঁতকেইটা অলপ শুৱে নহয়, আকৌ গধূলি গানৰ ক্লাছ থাকে। মই মিলাম বাৰু দিয়ক। দাদা, কথা এটা আছিলে। মানে আজিকালি কলেজৰ ষ্টুডেণ্টবিলাকে কথা এটা সুধিবলৈ আহে। কি কথা? মানে ইয়াতে কাৰোবাৰ জন্মদিন পাতিব পাৰিব নেকি, আৰু আমাৰ ইহঁতক মানে কিবা খোৱা বস্তুও দিব বিচাৰে। তই পিছে কি ক? মই আপোনাক সুধি পেলাই ক'ম বুলি কৈছোঁ। কালিও ল'ৰা এটা আহিছিলে। পাতিব পাৰিব বুলি কবি, কিন্তু ডাঙৰ অনুষ্ঠানৰ দৰে নহয়। এই কেক চেক কটা, বেলুন লগোৱা, এইবোৰ কৰিবলৈ মনা কৰিবি। কাৰণ ইহঁতৰ জন্মদিনবোৰতো আমি এনেকৈ পাতিব নোৱাৰোঁ। বহুতৰতো আমি জন্মদিনটোৱেই নাজানো। আহিছোঁ দে। যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীৱন